কালি নিশা দৰঙৰ খাৰুপেটিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কালি নিশা খাৰুপেটিয়াৰ গোপালনগৰত গুলিয়াগুলিৰ ঘটনা সংঘটিত আৰু গুলিয়াগুলিৰ ঘটনাত মুন্না নামৰ এজন ব্যক্তিৰ বুকুত গুলি লাগিছে। বৰ্তমান ব্যক্তিগৰাকী গুৱাহাটী GMCHত চিকিৎসাধীন অৱস্থাত আছে বুলি আমি জানিব পাৰিছোঁ। বৰ্তমান মই খাৰুপেটিয়াৰ গোপালনগৰত উপস্থিত আছোঁ। মোৰ সতীৰ্থ আনোৱাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব। এইখন স্থানতে কালি নিশা গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছিল আৰু যি ঘটনাই এজন ব্যক্তিয়ে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। দুজন বন্ধুৰ মাজত এই ঘটনা সংঘটিত হৈছে। আমি জানিব পৰা মতে খাৰুপেটিয়াৰ গোপালনগৰৰ মা প্ৰমিলা জুৱেলাৰীৰ মালিক অনন্ত বিশ্বাস আৰু খাৰুপেটিয়াৰে এগৰাকী ব্যক্তি মুন্না সাহা দুজনৰ মাজত এক বাকযুদ্ধৰ সৃষ্টি হৈছিল আৰু বাকযুদ্ধৰ সৃষ্টি হোৱাৰ পিছতেই দুজনৰ মাজত গুলিয়াগুলিৰ সৃষ্টি হৈছিল। এতিয়া কাৰ বন্দুক লৈ কোনে গুলিয়াগুলি কৰিলে সেই কথাও এতিয়ালৈ স্পষ্ট হোৱা নাই আৰু যি বন্দুক দি গুলিয়াগুলি কৰে সেই বন্দুকটো বৈধ নে অবৈধ সেই কথাও আমি কিন্তু এতিয়ালৈ স্পষ্টকৈ ND24 দৰ্শকক জনাব নোৱাৰোঁ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত প্ৰকৃত সত্য ওলাই পৰিব বন্দুকটো বৈধ আছিল নে অবৈধ আছিল সেই বিষয়ে আমি ND24 দৰ্শকক হয়তো কিছু সময় পিছতে জনাব পাৰিম। ঘটনাস্থলীত খাৰুপেটিয়া আৰক্ষী উপস্থিত হৈ অনন্ত বিশ্বাস নামৰ ব্যক্তিগৰাকীক কৰায়ত্ব কৰিছে। সমান্তৰালভাৱে এটা বন্দুক উদ্ধাৰ কৰিছে। বন্দুকটো 9mm বুলি আমি জানিব পাৰিছোঁ। বৰ্তমান খাৰুপেটিয়া থানাত সেই অনন্ত বিশ্বাস নামৰ ব্যক্তিগৰাকীক জেৰা অব্যাহত ৰাখিছে। কিন্তু দুজন বন্ধুৰ মাজত এই গুলিয়াগুলি ঘটনা কিয় সংঘটিত হ'ল আমি স্থানীয় ৰাইজৰ এটা ভাষ্য সংগ্ৰহ কৰিছোঁ। তেওঁলোকৰ মতে দুজন ভাল বন্ধু আছিল আৰু হয়তো টকা পইচাৰ কিবা তেওঁলোকৰ ঝামেলা আছিল। টকা পইচাৰ কিবা ঝামেলা থকাৰ বাবেই তেওঁলোকৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টিয়ে বন্ধু কৰি গুলিয়াগুলিৰ ঘটনা এটা সংঘটিত হ'বলৈ পালে। খাৰুপেটিয়াত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ পিছত ইয়াৰে স্থানীয় ৰাইজে শংকিত হৈ পৰিছে। কিয় খাৰুপেটিয়াত এনেকুৱা ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, কিয় এনেকুৱা ঘটনা সংঘটিত হ'ল সেই বিষয়ে কিন্তু স্থানীয় ৰাইজে খাৰুপেটিয়া আৰক্ষীক তদন্ত কৰিবলৈ আমাৰ জৰিয়তে আহ্বান জনাইছে। অনাগত দিনত যাতে এনেকুৱা ঘটনা খাৰুপেটিয়া অঞ্চলত সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি নজৰ দিবলৈ ND24 জৰিয়তে স্থানীয় ৰাইজে খাৰুপেটিয়া আৰক্ষীক অনুৰোধ জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।